আচলতে পৌৰসভাৰ কথা কৈ থাকিলে ওৰে নপৰে। গতিকে পৌৰসভাৰ কিমান কাম আছে, এই কামখিনি তেওঁলোকে চিজিল লগাব পৰা নাই। আপোনালোকে দেখিছে যোৰহাট পৌৰসভাই 2013 চনতে যিটো প্ৰকল্প আৰম্ভ কৰিছিলে, তাত তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব, ৰাইজৰ কাৰণে উচৰ্গা কৰিম। এতিয়া যান জঁটে ৰাইজক কেনেকুৱা অশান্তি কৰিছে আপোনালোকে দেখিছে। বিভিন্ন যান জঁটৰ লগতে সৰু বৰ দুই এটা ইয়াতো দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু ইয়াৰ পাছতো কিন্তু পৌৰসভাৰ কাণসাৰ নাইকিয়া। গতিকে 2013 চনৰ প্ৰকল্পটো আজি প্ৰায় 12 বছৰ সম্পূৰ্ণ হৈ গ'ল। গতিকে 12 বছৰে পৌৰসভাই আজি সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁলোকে কাম। তাৰ পাছত দেখিছে কংগ্ৰেছৰ পৌৰসভাৰ পাছত বিজেপি পৌৰসভা আহিলে, বিজেপি পৌৰসভাখনো হাত দাঙি দিবলগীয়া হ'ল। কাৰণ তেওঁলোক কৰ্মদক্ষ নহয়, আচলতে তেওঁলোক যোগ্যতা নাছিলে আৰু নথকাৰ কাৰণে এনেকুৱা প্ৰকল্প তেওঁলোকে আনিব নালাগিছিলে। এতিয়া যোৰহাট পৌৰসভাই উপায় নাপায় গড়কাপ্তানি গৃহ বিভাগক এই কামখিনিৰ দায়িত্ব দিলে। তেওঁলোকে সুকলমে দায়িত্ব ল'লে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বোধ কৰোঁ। গতিকে তেওঁলোকে কাম আৰম্ভ কৰাৰ পাছতে এতিয়া জুতি খাবলগীয়া হৈছে তেওঁলোক। কাৰণ আজি পৌৰসভাৰ আণ্ডাৰত থকা অধীনত থকা প্ৰায় 12খন দোকান, তাৰ পৰা যদি চিফ্ট কৰাই নহয়, তেতিয়াহ'লে ঠিকাদাৰে কাম কৰিব নোৱাৰে, গড়কাপ্তানি বিভাগে কাম কৰিব নোৱাৰে। গতিকে পৌৰসভাক তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাৰ পাছতো পৌৰসভাই কিন্তু কি কাৰণে নাজানো, কি ৰহস্যজনক কাৰণে সেই দোকান কেইখন তাৰ পৰা স্থানান্তৰ কৰিব পৰা নাই আজি কোপতি। সেইকাৰণে আজি 4-5 মাহ ধৰি এই কাম বন্ধ হৈ আছে। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে যোৰহাট পৌৰসভাই আচলতে আজাদ চৌধুৰীক যেনেকৈ উচ্ছেদ কৰিছিলে, আজাদ চৌধুৰী ঘৰ উচ্ছেদ কৰিছিলে, একেদিনাই কৰিব পাৰিছিলে। গতিকে আজি এই উন্নয়নমূলক কাম এটা তেওঁলোকে ঘৰ নহয়, কাৰোবাৰ দোকান তাকো চিফ্ট কৰি দিব লাগে। এইটো কেলে কৰিব পৰা নাই, কেলে বাধ্য হ'ব পৰা নাই। ক'ৰবাৰ ওপৰমহলত তেওঁলোকে দোকানো পাইছে। গতিকে সেই মানুহকেইজনক একেদিনাই যোৰহাটৰ পৰা সেই জেগাৰ পৰা সেই অন্য জেগালৈ কেলে স্থানান্তৰ কৰিব পৰা নাই। আচলতে আমি যোৰহাট পৌৰসভাৰ পৌৰপতিৰ লগতে যিগৰাকী কাৰ্যবাহী বিষয়া, এই কাৰ্যবাহী বিষয়াগৰাকীকে আমি দোষাৰোপ কৰিম। কাৰণ আজাদ চৌধুৰীৰ যিটো এটা ঘটনা সংঘটিত তেওঁ কৰিছিলে, তেওঁ সেই সময়ত বাহবা লৈছিলে, ৰাইজৰ পৰা বাহবা লৈছিলে, মিডিয়াত বাহবা লৈছিলে, বিভিন্ন সময়ত কাৰ্যবাহী বিষয়াগৰাকী তাৰ এটা ষ্টাৰ হৈ পৰিছিলে। কিন্তু সেই একেগৰাকী কাৰ্যবাহী বিষয়াই এই উন্নয়নমূলক বিষয়টোত প্ৰকল্পটোত কিয় বাধাৰ পাচি হিচাপে তেওঁ ৰ'বলগীয়া হ'ল। ৰাইজৰ সমস্যা, যথেষ্ট সমস্যা। গতিকে এইটো ৰাইজৰ প্ৰত্যাশা, আশা যে অতি সোনকালে এই প্ৰকল্পটো হ'ব, ৰাইজে ইয়াত পাৰ্কিং কৰিব বা ইয়াত মাল্টি ষ্ট'ৰ পাৰ্কিং বুলি তেওঁলোকে উল্লেখ কৰিছে। গতিকে ৰাইজৰ সমস্যা সমাধান হ'লেহেঁতেন। এতিয়া আপোনালোকে গড়আলিৰ পৰা যাব নোৱাৰে, আজি পাব্লিক বাছ ষ্টেণ্ডৰ ৰাস্তাত যাব নোৱাৰে, বালিবাৰত যাব নোৱাৰে, কোন জেগাত যাব পাৰে। মানুহে বজাৰ কৰিব নোৱাৰে, আহিব নোৱাৰে, চিকিৎসাৰ কাৰণে আহিব নোৱাৰে। এনেকুৱা সমস্যা দেখিও যিখিনি কাম আজি গড়কাপ্তানি বিভাগে দায়িত্ব ল'লে, সেই কামখিনিতো সহযোগিতা কৰিবলৈ যোৰহাট পৌৰসভাখন ক'ত শুই আছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে এই দোকানকেইখন স্থানান্তৰ কৰি শীঘ্ৰে প্ৰকল্পৰ কাম আৰম্ভ কৰিবৰ কাৰণে দাবী কৰিছোঁ। প্ৰকল্প আৰম্ভ কৰিছে, আচলতে তেওঁলোকৰ য'ত ফাইদা আছে, য'ত তেওঁলোকে প্ৰকল্প বিনিময়ত পইচা পাব, তাতহে তেওঁলোকে গুৰুত্ব দিব। এতিয়া গড়কাপ্তানি বিভাগৰ অধীনত পৰিছে, গতিকে তেওঁলোকৰ পকেট চহকী নহয়, সেইকাৰণে তাত গুৰুত্ব দিয়া নাই। কথাবোৰ তেনেকুৱা হৈছে। আচলতে যোৰহাট পৌৰসভাখনে ৰাইজৰ পক্ষে কাম নকৰে, এই কথাখিনি জল-জল-পটপটকৈ ওলাই পৰিছে। যদি আজি এই কামখিনি পৌৰসভাৰ অধীনত চলিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে গুৰুত্ব দিলেহেঁতেন, কৰি দিলেহেঁতেন। কেলে কৰিলেহেঁতেন? কাৰণ ঠিকাদাৰৰ পৰা হয়তো বহুত অংকৰ পইচা তেওঁলোকে পালেহেঁতেন। এতিয়া নাপায়, গড়কাপ্তানি বিভাগে কৰিছে আৰু তেওঁলোকে নীতি নিয়মৰ মাজত পৰিব। সেইকাৰণে সেই ৰহস্যজনক কাৰণত হয়তো কাৰ্যবাহী বিষয়াগৰাকী নিচুপ হৈ আছে বুলি আমি অনুভৱ কৰোঁ। হয়, নিশ্চয়। আচলতে যোৰহাটৰ যি যান জঁটৰ সমস্যা, এই পুৰণি সমস্যা, পুৰণি এইকাৰণেই হৈ গৈছে যে আজি পৰ্যন্ত যোৰহাট পাৰ্কিং জোনৰ যি প্ৰকল্পৰ কাম, এই প্ৰকল্প আজিতো হওক এটা দশক পাৰ হৈ গ'ল। ডাবল ইঞ্জিনৰ চৰকাৰ আহিলে, দুখনকৈ চৰকাৰ কাৰ্যকাল চলি গ'ল, আজি পৰ্যন্ত এই প্ৰকল্পটো হৈ নুঠিলে। গতিকে তাত এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে পৌৰসভাৰ যি হেমাহি, যি গাফিলতি, যি দুৰ্নীতি, এই দুৰ্নীতিৰ ফলতে আছে এনেধৰণে এটা দশক হৈ যোৱাৰ পাছতো আচলতে এনেধৰণৰ প্ৰকল্পৰ কাম স্থগিত হৈ গৈছে। গতিকে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যোৰহাটত এতিয়া ক্ৰমান্বয়ে যান জঁটৰ সমস্যা বৃদ্ধি পাইছে। আচলতে সদ্যহতে ক'বলৈ গ'লে এই প্ৰকল্প যদি হৈ উঠিলহেঁতেন আজি পৰ্যন্ত, আচলতে এনেধৰণৰ সমস্যাৰ সন্মুখীন যোৰহাটবাসীয়ে ভোগ কৰিব নলগা হ'লহেঁতেন। আমি এতিয়া দেখিবলৈ পাইছোঁ যে বিদ্যালয় মহাবিদ্যালয় ছুটিৰ সময়তে হওক, ছুটিৰ সময়তে দেখিবলৈ পাইছোঁ কিমান যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। বিভিন্ন অফিচ কাছাৰীলৈ যোৱা মানুহ ৰখি থাকিব লাগে, সাধাৰণ ৰাইজে আচলতে জীয়াতু ভুগিবলগীয়া আছে। গতিকে আমাৰ দাবী, যোৰহাটবাসীৰ দাবী, এই যি প্ৰকল্প আছিলে, পাৰ্কিং জোনৰ যি প্ৰকল্প আছিলে, এই প্ৰকল্পৰ কাম আচলতে সম্পূৰ্ণৰূপে অতি সোনকালে প্ৰকল্প কাম আৰম্ভ কৰিব লাগে আৰু পুৰণি যি যান জঁটৰ সমস্যা, এই যান জঁটৰ সমস্যাৰ পৰা যোৰহাটবাসীক অতি সোনকালে পৰিত্ৰাণ দিবৰ বাবে আমি দাবী জনাইছোঁ।